APSC কেলেংকাৰীৰ যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেই তদন্ত প্ৰক্ৰিয়া গোটেই প্ৰক্ৰিয়াটো অব্যাহত থকাৰ মাজতে ন্যায়াধীশক বদলি কৰা হৈছে এক কিছু অদ্ভুত কথা APSC কেলেংকাৰী তদন্তৰ মাজতে বিশেষ আদালতৰ ন্যায়াধীশক বদলি দীপক ঠাকুৰীয়াৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও ন্যায়াধীশক বদলি কৰা হৈছে ন্যায়াধীশ দীপক ঠাকুৰীয়াক বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতলৈ বদলি কৰা হৈছে ডক্টৰ মানস বৰুৱাক বিশেষ আদালতৰ ন্যায়াধীশ ৰূপে নিযুক্তি APSC কেলেংকাৰী গোচৰৰ শুনানি দীৰ্ঘদিনৰ পৰা গ্ৰহণ কৰি আহিছিল বিশেষ ন্যায়াধীশগৰাকী অৰ্থাৎ ন্যায়াধীশ দীপক ঠাকুৰীয়ে APSCৰ এডিঅ' কেলেংকাৰীৰ 29গৰাকী বিষয়াক দোষী সাব্যস্ত কৰিছিল ঠাকুৰীয়াৰ আদালতে 22 জুলাইত এই ঐতিহাসিক ৰায় প্ৰদান কৰিছিল দীপক ঠাকুৰীয়াৰ আদালতে ৰাকেশ পাল বসন্ত কুমাৰ দলে আৰু সামেদুৰ ৰহমানক পুনৰ জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল বিশেষ ন্যায়াধীশ ঠাকুৰীয়াৰ আদালতে APSC কেলেংকাৰীৰ মূল গোচৰ চলি আছে বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালততে প্ৰায় 30গৰাকী ন্যায়াধীশ আৰু ন্যায়িক বিষয়াক বদলিৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কে গোটেই কথাখিনি আচলতে বিশেষভাৱে চৰ্চা চলিছে কিয়নো এটা অত্যন্ত বেছি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ শুনানি চলি আছিল শুনানি পৰ্ব চলি আছিল প্ৰস্তুতি গগৈ মোৰ সতীৰ্থ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক প্ৰস্তুতি গগৈৰ সৈতে যোগাযোগ স্থাপন কৰিব বিচাৰিছোঁ প্ৰস্তুতি আচলতে এই গোটেই ন্যায় প্ৰক্ৰিয়াটোক ওপৰত অসমবাসীৰ দৃষ্টি নিবদ্ধ আছিল APSCক লৈ যিমানখিনি অভিযোগ উত্থাপিত হৈছিল গোচৰ পঞ্জীয়ন হৈছিল তাৰ যাতে এটা সুমীমাংসা হয় দোষীয়ে যাতে কঠোৰ শাস্তি পায় সেয়া আশা কৰিছিল ৰাইজে সেয়া আশা কৰিছিল নিবনুৱা অসমীয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰক্ৰিয়াটো চলি আছিল কিন্তু তাৰ মাজতে এই ধৰণৰ কথা বতৰা কি ইংগিত বহন কৰিব বা কৰিছে প্ৰস্তুতি গগৈ হয় এইখিনিতে আসলতে আজি দিনটো খুব গুৰুত্বপূৰ্ণ কথা কাৰণ APSC কেলেংকাৰীৰ কথা সকলোৱে জানে আৰু যিগৰাকী ৰাজ্যৰ বিশেষ ন্যায়াধীশ আছিল দীপক ঠাকুৰীয়া তেওঁ কিছুদিন পূৰ্বে 22 জুলাইত এটা ঐতিহাসিক ৰায় প্ৰদান কৰি থৈ গৈছে সেইটো আমি সকলোৱে জানো কিন্তু APSC কৃষি উন্নয়ন বিষয়া 29গৰাকীকৈ বিষয়াক তেওঁ দোষী সাব্যস্ত কৰিছিল আৰু সমান্তৰালকৈ ৰাকেশ পাল সামেদুৰ ৰহমান এইসকলক পুনৰ জেললৈ তেওঁ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছিল গতিকে APSC সমগ্ৰ বিষয়টো বিশেষ ন্যায়াধীশৰ আদালতত বা ৰাজ্যৰ বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াক কেনেধৰণে আচলতে সমগ্ৰ বিষয়টোক লৈ তেওঁ গোচৰ চলাইছিল বা সমগ্ৰ বিষয়টোক লৈ পুংখানুপুংখভাৱে কেনেধৰণে তেওঁ পৰিচালনা কৰিছিল সেয়া সকলো ৰাইজৰ আগতে স্পষ্ট হৈ পৰিছিল কিন্তু চাওক এতিয়া কথাটো আটাইতকৈ উল্লেখনীয় কথাটো হৈছে যে তেওঁ যিহেতু এটাটো প্ৰক্ৰিয়া তেওঁ ইয়াৰ পৰা বদলি হ'ব লাগিব বা বিভিন্নজনক অকল তেওঁকে নহয় ৰাজ্যৰ প্ৰায় 30গৰাকীকৈ ন্যায়াধীশ আৰু সমান্তৰালকৈ ন্যায়িক বিষয়াক যিহেতু বদলিৰ নিৰ্দেশ দিয়া হৈছে গতিকে এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু এইখিনিতে আটাইতকৈ এতিয়া গুৰুত্বপূৰ্ণ আৰু লক্ষণীয় বিষয়টো হ'ল যে দীপক ঠাকুৰীয়াক বদলি কৰাৰ পাছত APSC কেলেংকাৰী যিটো তদন্ত প্ৰক্ৰিয়া চলি আছিল বা গোচৰ চলি আছিল সেই গোচৰটো কৰবাত নহয় কৰবাত কিবা এটা আচলতে ত্ৰুটি ৰৈ যাব নেকি এইটো নহয় যে ইয়াৰ পিছত যিগৰাকী আহিব তেওঁ হয়তো এনেধৰণে নাচাব সেইটো আমি ক'বলৈ যোৱা নাই কিন্তু তেওঁ যিহেতু দীৰ্ঘদিনৰ পৰা এই যিটো ন্যায়িক প্ৰক্ৰিয়া চলি আছিল তাত জড়িত হৈ আছিল আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যিটো APSC মূল গোচৰ আছিল যোনটো ডিব্ৰুগড় আৰক্ষীৰ অন্তৰালত আছিল APSC সেই গোচৰটো কিন্তু এতিয়াও ৰায়দান দিবলৈ যথেষ্ট সময় বাকী আছে কাৰণ এতিয়াও যেহেতু ইজনৰ পাছত সিজন ৰাষ্ট্ৰপতিত বিষয়াৰ নাম হাঙুৰ খায়ে আছে এতিয়াও আৰক্ষী আচলতে চাৰ্জশ্বিট সম্পূৰ্ণ কৰিবই পৰা নাই এই প্ৰক্ৰিয়াটো আৰম্ভ হ'লহেঁতেন গতিকে এই প্ৰক্ৰিয়াটো আৰু যথেষ্ট সময় এবছৰ 1.5 বছৰ সময় লাগিব তাৰ পাছতহে এটা আচলতে কেনেধৰণৰ ৰায় হ'ব সেইটোলৈ আমি ৰ'ব পাৰোঁ গতিকে এতিয়া ন্যায়াধীশগৰাকীক বদলি কৰা হৈছে নিয়ম অনুসৰি কিন্তু এই বদলিৰ পাছত যিটো APSC গোচৰ চলি আছিল তাত কৰবাত নহয় কৰবাত কিবা এটা আচলতে প্ৰভাৱ পৰিব নেকি এই বিষয়টোহে এতিয়া চৰ্চা হৈছে প্ৰস্তুতি কথাটো এনেকুৱা যে এইটো ঠিকেই কৈছে আপুনি আমি কেতিয়াও ক'ব নাযাওঁ যে নতুন কোনোবা ন্যায়াধীশ আহিলে কিবা ব্যতিক্ৰম হ'ব নহ'ব কিন্তু এটা কথা ঠিক যে ভাৰতীয় ন্যায় ব্যৱস্থাটোৱেই এটা এই বিশেষ তাৎপৰ্য বহন কৰে যে যথেষ্ট লেহেমীয়া হয় ন্যায় ব্যৱস্থাটো কৰবাত স্থবিৰ হৈ পৰিব নেকি কাৰণ গোটেই নতুন ন্যায়াধীশগৰাকীয়ে গোটেই বিষয়খিনি নতুনকৈ চাব লাগিব কাৰণ এইটো এটা স্পৰ্শকাতৰ বিষয় অত্যন্ত বেছি স্পৰ্শকাতৰ বিষয় যদিওবা আমি নাজানো যদিওবা নিয়ম আছিলেই বদলি হোৱাৰ বা বদলি কৰাৰ এনেধৰণৰ এটা সুদূৰ প্ৰসাৰী বিষয়ত য'ত প্ৰতিটো স্তৰৰ জনতাৰ ছাত্ৰ ছাত্ৰীৰ যুৱ প্ৰজন্মৰ ৰাইজৰ স্বাৰ্থ জড়িত থাকে
যদি কিছুবা নিয়মো আছে নিয়মিক বদলীকৰণৰ এই ক্ষেত্ৰত প্ৰশাসনে চৰকাৰে এটা সুকীয়া দৃষ্টি ৰখা উচিত নাছিল নে বা ভৱিষ্যতলৈ নাই নে প্ৰস্তুতি হয় নিশ্চয়কৈ যদিও নিয়ম আছে তথাপিতো ৰাজ্য চৰকাৰে এই বিষয়টোৰ ওপৰত চাব পাৰিলে হয় যে তেওঁ যিহেতু এই যিটো গোচৰ আছিল APSC যিটো কেলেংকাৰী আছিল তেওঁ প্ৰথমৰ পৰা যিহেতু আজি পৰ্যন্ত আছে গতিকে তেওঁৰ নখ দৰ্পণত প্ৰতিটো ঘটনা প্ৰতিটো সাক্ষী তেওঁ গম পায় গতিকে এইগৰাকী ৰাজ্যৰ বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াক আচলতে চৰকাৰে ইচ্ছা কৰিলে যেতিয়ালৈকে গোচৰটো মীমাংসা নহয় তেতিয়ালৈকে তেওঁক ৰাখিব পাৰিলেহেঁতেন কিন্তু এইখিনিত দেখা গ'ল যে চৰকাৰৰ আচলতে সেই সদিচ্ছাটো বা সেই ইচ্ছাটো হয়তো নাথাকিবও পাৰে কিন্তু চাওক এইগৰাকী ৰাজ্যৰ বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াই কিছুদিন পূৰ্বে APSC কেলেংকাৰীত কিন্তু চৰকাৰক প্ৰশ্ন কৰিছিল চৰকাৰ অৰ্থাৎ SIT প্ৰশ্ন কৰিছিল কাৰণ SIT এনে এখন আখুৱাপূৰ্ণ চাৰ্জশ্বিট দাখিল কৰিছিল য'ত ৰাজ্যৰ বিশেষ ন্যায়াধীশগৰাকীয়ে অত্যন্ত ক্ষুণ্ণ হৈছিল আৰু SIT যিগৰাকী আচলতে তদন্তকাৰী বিষয়া আছিল প্ৰতীক থুবেক তেওঁ সলনি কৰি দিবলৈ বাধ্য কৰাইছিল আৰু এক প্ৰকাৰ নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰক যে এইগৰাকী SITৰ যিগৰাকী তদন্তকাৰী বিষয়া আছে তেওঁ APSC কেলেংকাৰী তদন্ত ভালদৰে কৰা নাই গতিকে তেওঁ সলনি কৰি দিব লাগে বা তেওঁলোকে আচলতে তদন্ত প্ৰক্ৰিয়াটো তেওঁ অলপো সন্তুষ্ট নাছিল কঠোৰ হৈছিল তেতিয়া আচলতে এই প্ৰসংগটো ওলাই পৰিছিল যে তেওঁ আচলতে বিশেষ ন্যায়াধীশগৰাকী এই গোচৰটোক লৈ কিমান আচলতে তেওঁ চিৰিয়াছ আছিল কেনেধৰণে তেওঁ পুংখানুপুংখভাৱে চাইছে যে দুখী যিসকল আছে এইটো ৰাজ্য কপোৱা এটা আচলতে ব্যাগুম কেলেংকাৰী তাত যাতে যিসকল চাকৰি বঞ্চিত লোক আছিলে তেওঁলোকে যাতে ন্যায় পায় তাৰ বাবে তেওঁ কিন্তু সদায় কাম কৰি গৈছিল আৰু সেইবাবে তেওঁ প্ৰয়োজন হলে ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিছিল প্ৰয়োজন হলে যিগৰাকী তদন্তকাৰী বিষয়া আছিল তেওঁক আঁতৰাই দিবলৈ ৰাজ্য চৰকাৰক বাধ্য কৰিছিল গতিকে তেনেধৰণে গুৰুত্ব সহকাৰে চাই থকা এটা বিষয়ৰ পৰা হঠাৎ ন্যায়াধীশগৰাকীক বদলি কৰি নিদিলেও হ'লহেঁতেন নেকি এই কথাখিনি কিন্তু ৰাজ্য চৰকাৰে চোৱাৰ প্ৰয়োজন আছিল কাৰণ সকলোৱে দীৰ্ঘদিনৰ পৰা ৰৈ আছে এডিঅ' কেলেংকাৰী গোচৰটো যিহেতু মীমাংসা হৈ গৈছে দোষী সাব্যস্ত হৈছে সেইদৰে APSC যিটো মূল গোচৰ আছে ডিব্ৰুগড় আৰক্ষী যিটো মূল গোচৰ আছে সেইটোতো যাতে এনেধৰণৰ এটা ঐতিহাসিক ৰায় হয় সেই কথাটো কিন্তু ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ পৰা সকলোৱে আশা কৰি আছিল আৰু ভাবিছিল যে এনে এটা দিশতে এই কেছটো এটা গতি ল'ব কিন্তু হঠাৎ যেতিয়া এতিয়া ৰাজ্যৰ বিশেষ ন্যায়াধীশগৰাকীক যিহেতু বদলিৰ নিৰ্দেশ আহিছে তেওঁলোকে হয়তো ৰাজ্য চৰকাৰে ক'লে এতিয়া ক'ব যে এইটো নিয়মে আছে ন্যায়াধীশসকলক বদলি কৰাই হ'ব কিন্তু বদলিৰ পাছত এই সমগ্ৰ প্ৰক্ৰিয়াটো এটা কেনে গতি ল'ব বা কেনেধৰণে আগবাঢ়িব এজন নতুন ন্যায়াধীশ আহিব তেওঁ গোটেইখিনি পুনৰবাৰ কেৰি আপ কৰোঁতে কিমান সময় লাগিব বা আগৰ সেই গুৰুত্বখিনি কমি যাব নেকি এইখিনি কিন্তু সকলোৰে মনত যিসকল এই কেছটো দীৰ্ঘদিনৰ পৰা লাগি আছে তেওঁলোকৰ মাজতো কিন্তু এই প্ৰশ্নটো উদয় হৈছে কিন্তু আমি আশা কৰিম যিগৰাকী ৰাজ্যৰ বিশেষ ন্যায়াধীশ নতুনকৈ আহিব সেইগৰাকীও যাতে এই বিষয়টো গুৰুত্ব সহকাৰে আগবঢ়াই নিয়ে